ইন্দ্ৰদুন্নই শুই থাকোঁতে গভীৰ নিশা প্ৰভু নাৰায়ণে দেখা দিলে। ৰজা ইন্দ্ৰদুন্নই শুই থাকোঁতে গভীৰ নিশা প্ৰভু দেৱ নাৰায়ণে ৰজাক দেখা দিলে। প্ৰভুৱে অতি দুখ মনেৰে ৰজাক কৈছিল, হে ৰজা, নীল পৰ্বতত নীল মাধৱ ৰূপ লৈ মই আৰু থাকিব নোৱাৰো। দাপৰৰ যুগ শেষ হ'ল, কলিৰ যুগ আৰম্ভ হ'ল। গতিকে অনতি পলমে সাগৰেৰে উটি অহা 3 টুকুৰা কাঠেৰে তুমি এটি জগন্নাথৰ মূৰ্তি সজাই মন্দিৰত স্থাপন কৰা। ৰজা ইন্দ্ৰদুন্নই চক খাই উঠিল। এয়া মই কি দেখিলো? সপোন নেবিধ। জগন্নাথ কোন হয়? ক'ত আছে? ৰজাই কাহিনী পোৱাতে সাগৰৰ তীৰত গৈ উপস্থিত হ'ল। তেওঁ ৰিণিকি দেখিলে দূৰৈত 3 টুকুৰা কাঠ সাগৰেৰে ভাহি আহি